এইটো ৰেক্টেংগুল ফ্ৰেমত টেক্স নেক্সট এইটো ইলিপ্স ফ্ৰেমত টেক্স আৰু এইটো হৈছে পলিগন ফ্ৰেমত টেক্স কাস্টম ফ্ৰেমত টেক্স হেল্ল' ফ্ৰেণ্ডছ ইন্ট্ৰ পাৰ্টত নিশ্চয় আপোনালোকে গম পাইছে আজি আমি এডব পেজ মেকাৰত থকা ৰেক্টেংগল ফ্ৰেম ইলিপ্স ফ্ৰেম আৰু পলিগন ফ্ৰেমৰনো কাম কি বলক কম্পিউটাৰ স্ক্ৰীনত প্ৰথমতে আমি এডব পেজ মেকাৰৰ ৰেক্টেংগল ফ্ৰেমত কেনেকৈ টেক্সট লিখিব পাৰি ৰেক্টেংগল ফ্ৰেমত টেক্সট লিখিবলৈ এনেকৈ ৰেক্টেংগল শেপটো ড্ৰ কৰি টেক্সটখিনি ইয়াত লিখিব পাৰি টাইপ কৰিব পাৰি আৰু মই লিখি দিছোঁ অলৰেডি মই এইখিনি কপি কৰি ইয়াত পেষ্ট কৰি দিলোঁ এনেকৈ ৰেক্টেংগল শেপত টেক্সট লিখিব পাৰি নতুবা এই টেক্সটখিনি যদি চেঞ্জ কৰিব লগা হয় ইয়াৰ পৰা বাহিৰ কৰাৰ কাৰণে এলিমেন্টত গৈ ফ্ৰেম সেপাৰেট কন্টেন্ট কন্ট্ৰোল F মাৰিলেও ই সেপাৰেট হৈ যাব টেক্সটখিনি সেপাৰেট হৈ গ'ল আৰু যদি মই ইয়াত লিখিব লাগে তেতিয়াহ'লে দুটা বস্তু সিলেক্ট কৰি লৈ কন্ট্ৰোল F প্ৰেছ কৰিলে ইয়াৰ ভিতৰত সোমাই যাব আৰু এইখিনিতে আৰু এটা সেটিংস আছে সেটিংসটো হৈছে কি এই চাৰিও সাইডে থকা গেপখিনি কম বেছি কৰিব পৰা যায় এটো কৰিবলৈ ফ্ৰেম টুলত গৈ ফ্ৰেম অপচনত যাব লাগিব শৰ্টকাট অল্টাৰ কন্ট্ৰোল F ফ্ৰেম অপচনত গৈ যদি ইয়াত আমি কমাব পাৰো বঢ়াব পাৰো ইয়াত 4.23 দিয়া আছে সাপোজ মই 2 দিলো 2 mm এয়া চাৰি সাইডে কমি গ'ল ঠিক তেনেকৈ যদি মই আৰু এটা ৰেক্টেংগল শেপ ড্ৰ কৰো আৰু ইয়াত ওভাৰখিনি ইয়াত প্ৰেছ কৰি দিওঁ এনেকৈ এইখনৰ পৰা সেইখনত গুচি যাব এইটো সৰু কৰিলে এইটো ডাঙৰ কৰিলে টুখিনি এনেকৈ ৰেক্টেংগল শেপত টেক্সট লিখিব পাৰি আৰু এতিয়া মই টেক্সটখিনি কন্ট্ৰোল F মাৰি উলিয়াই আনিলোঁ ইয়াত ফটো ইনসাৰ্ট কৰিব পাৰি ঠিক তেনেকৈ ফটোখন মই সিলেক্ট কৰিলোঁ আৰু ৰেক্টেংগল শেপটো সিলেক্ট কৰি কন্ট্ৰোল F প্ৰেছ কৰিলোঁ ফটোখন ইয়াত গুচি গ'ল ইয়াৰো অকমান সেটিংস আছে ফ্ৰেম অপচনত গৈ ফ্ৰেম অপচন এলিমেন্টৰ ফ্ৰেম অপচনত স্কেল কন্টেন্ট টু ফিট ফ্ৰেম এইখিনি কৰিলে গোটেইখিনি আহিব ইয়াত এয়া আৰু কন্ট্ৰোল F মাৰিলে কন্ট্ৰোল F প্ৰেছ কৰিলে ই সেপাৰেট হৈ যাব ঠিক তেনেকৈ ইলিপ্স ফ্ৰেমটো ঠিক তেনেকৈ এইটো ইলিপ্স ফ্ৰেম ইয়াত লিখিবলৈ টেক্সট আৰু ইলিপ্স ফ্ৰেমটো দুটা সিলেক্ট কৰি কন্ট্ৰোল F প্ৰেছ কৰি দিলে ইলিপ্স টুলৰ ভিতৰত সোমাই যাব আৰু ইয়াৰো এলিমেন্টত গৈ ফ্ৰেম অপচন ইয়াত গৈ গেপটো চাৰিওফালে কমাব পাৰি বঢ়াব পাৰি 2 দিওঁ যদি 2 হৈ গ'ল এনেকৈ আৰু তৃতীয়তে পলিগন ফ্ৰেম এটো হৈছে পলিগন ফ্ৰেম এটো মই ড্ৰ কৰি থৈছো পলিগন ফ্ৰেম এটো শেপটো চেঞ্জ কৰিব পাৰি ইয়াত গৈ পলিগন ফ্ৰেমত ঠিক তেনেকৈ টেক্সটখিনি সিলেক্ট কৰি লৈ পলিগন ফ্ৰেমটো সিলেক্ট কৰি দুটা একেলগে সিলেক্ট কৰি শিফট প্ৰেছ কৰি দুটা সিলেক্ট কৰি লৈ কন্ট্ৰোল F মাৰি দিলে দুটাক
এটাচ হৈ যাব কণ্টেণ্ট ইয়াত ধুনীয়াকৈ সেটিংছত সোমাই গ'ল তৃতীয়তে কাস্টম ফ্ৰেম মই এটা কাস্টম শেপ মই ড্ৰ কৰি আছো অলপ মই খৰধৰকৈ কৰিছোঁ যাতে ভিডিঅ'টো চাই আপোনালোকে বৰিং নাপায় এইটো এটা কাস্টম শেপ ইয়াত মই এতিয়া লিখিবলৈ এইখিনি টেক্সট মই যদি ইয়াত দিওঁ কন্ট্ৰল F প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াত গুচি গ'ল এই কাস্টম শেপটোত আহি গ'ল আৰু কালাৰটো ইয়েলো দি দিওঁ এনেকৈ কাস্টম শেপত লিখিব পাৰি ইয়াৰ চাৰিও সাইডৰ গেপখিনি বেছি আছে এই কাৰণে ওপৰত যোৱা নাই ইয়াৰ গেপখিনি মই কমাই দিওঁ অকমান ফ্ৰেম অপচনত গৈ 4 দিয়া আছে 1 দিলো ওকে ইয়াৰ পৰা আহি গ'ল এনেকৈ কাস্টম শেপ বনাব পাৰি ইলিপস টুলত গৈ ক্লিক কৰিলে এনেকৈ ক্লিক কৰিলে এইটো এটা কাস্টম শেপ হৈ গ'ল এইটো আৰু আকৌ কনভাৰ্ট কৰিব পাৰি ফ্ৰেম অপচন চেঞ্জ টু গ্ৰাফিক এইটো গ্ৰাফিকলৈ চেঞ্জ হৈ যাব ইয়াৰ ষ্ট্ৰোক চেঞ্জ কৰিব পৰা যায় ঠিক তেনেকৈ ইয়াৰ পৰাও গ্ৰাফিক্স যিকোনো এটা মই পলিগন সেটিংটো দেখাই দিছোঁ পলিগন ইয়াত মই অকণমান চেঞ্জ কৰি ল'লোঁ এইটোত আহিলোঁ ইনচাৰ্ট প্ৰেছ অ'কে এইটো হৈছে পলিগন গ্ৰাফিক বা শেপ ইয়াক ফ্ৰেম অপচনলৈ নিবলৈ শিফ্ট কন্ট্ৰল অল্টাৰ F প্ৰেছ কৰি দিলে ই ফ্ৰেমলৈ কনভাৰ্ট হ'ব ইয়াতো ভিতৰতো এলিমেণ্টত গৈ ফ্ৰেম অপচনত পোৱা যায় চেঞ্জ টু গ্ৰাফিক এয়া আৰু ইয়াত টেক্সট লিখিবলৈ টেক্সট মই এইখিনি কপি কৰি লৈ আহিলোঁ ইয়াত পেষ্ট কৰি দিলেও হ'ব আৰু ইয়াৰ পৰা উলিয়াই আনিবলৈ কন্ট্ৰল F এনেকৈ ইয়াৰ কাম এইখিনিয়ে শেপ টুল ভিডিঅ'টো চাই নিশ্চয় গম পালে ফ্ৰেম অপচন তো আজিলৈ ইমানেই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ